গগনাৰণী গগনা পুৰণি ঐ গগনা পুৰণি ঐ গগনা কিহেৰে গগনা কিহেৰে ভাই হেপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত বিহু কৰ্মশালা আখৰা চলি আছে। মই বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ নামটিত আৰু ইয়াত শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত তথা নামটিত পিয়লি ফুকন সাহিত্য সভাৰ উদ্যোগৰ সহযোগত বিহু নাচ আৰু ঢোল বাদন প্ৰশিক্ষণ দিয়া হৈছে। প্ৰথমে উদ্যোক্তাসকলৰ কাষলৈ যাব বিচাৰিছো। হয়, আমাৰ সুন্দৰকৈ আয়োজন চলি আছে শিৱসাগৰ জিলা সাহিত্য সভাৰ সাংস্কৃতিক উপ সমিতিৰ সৌজন্যত আৰু নামটি পিয়লি ফুকন শাখা সাহিত্য সভাৰ সহযোগত 7 দিনীয়া আমাৰ বিহু কৰ্মশালা চলি আছে। মাজলৈ লৈ গৈছো। ঐ কুলিয়ে বিনালে ঐ ডালা উজনি নামনিত ধূলাৰ গুমগুমনি ঐ থাকিব নোৱাৰো ঘৰত গগনাৰণী গগনা পুৰণি ঐ গগনা পুৰণি ঐ গগনা কিহেৰে গগনা কিহেৰে ভাই দুফালে দুচতি মাজতে চতি ঐ মাজতে চতি ঐ উশাহৰে টিপতে উশাহৰে টিপতে বাই হয়, ইয়া 23 মাৰ্চৰ পৰা 30 মাৰ্চলৈ এই কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা এয়া মই দেখুৱাইছো। উৰিব নোৱাৰে ধপ 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 কৰে আমাৰে নাচনী নাচিব নাজানে নাচিব নাজানে মেঙে জামৰ আদি মাৰে দেহি যেটো কিবা আগফালৰ দাঁতে খনেতিও নাই বুঢ়ী বুলি মাতিমে বুঢ়ী বুলি মাতিমে তো বাবা তইনো ধৰিব যে নোৱাৰ ডাঙৰৰ টিপা তুৱা কিহৰ তই ঢুলীয়া কিহৰ তই ঢুৱা বজাব যে নোৱাৰ পেপা পেটুৱা ঢুলীয়া গাই মূৰত কেঁচা চুলিয়ে ডালো নাই কাবুলি মাতিমে কাবুলি মাতিমে তো আমি দেখুৱাই আছো শিৱসাগৰ জিলা সাহিত্য সভাৰ সাংস্কৃতিক উপ সমিতিৰ উদ্যোগত এইধৰণে অনুষ্ঠিত কৰা হৈছে বিহু নাচ আৰু কৰ্মশালা। পেপাটি ৰহে দৈ পেপাটি ৰহে দৈ পেপাটি কলি দৈ মহৰেহি বজালে বজাবি ভালে কৈ বজাবি ভালে কৈ বজাবি ফুলাম নকৈ বিহু আনিম
এনেধৰণে মই পুনৰ দেখাইছো মনোৰণীয়া নাচনী ঐ বিহুৰে ঐ বতৰত ঢোলৰ মাতে গুমে গুমাই নাহৰ পাতে হুৰিয়াই পেপাটিয়ে ৰিঙিয়াই মাতে পেপাটিয়ে ৰিঙিয়াই মাতে মই জানিব বিচাৰিম উদ্যোক্তাসকল আছে বাইদেউ আমাৰ প্ৰায় 184 ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে আজি সকলো অহা নাই বাৰু কিন্তু আমি এই প্ৰতিযোগিতাত এই কৰ্মশালাটো আমাৰ সফল হৈছে বুলি ভাবিছো যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী যিহেতু আহিছে হয় আগন্তুক ৰঙালী বিহুত তেওঁলোকে চোতাল বিহু কৰাৰ উপৰিও মঞ্চত বিহু পৰিৱেশন কৰিব বিহু নাচ প্ৰদৰ্শন কৰিব আৰু শুদ্ধ ৰূপত যাতে তেওঁলোকে বিহু নাচ প্ৰদৰ্শন কৰিব পাৰে সুন্দৰকৈ ঢোল বজাব পাৰে তাৰ বাবে এনেধৰণে এই কৰ্মশালা দিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ